ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ যিখন চনদ আজিৰ এই 13 ছেপ্টেম্বৰ দিনটোতে ৰাষ্ট্ৰসংঘই 2007 চনত জেনেভাৰ ৰাষ্ট্ৰসংঘৰ যি মুখ্য কাৰ্যালয় তাত পৃথিৱীৰ এই দেশবোৰৰ মাজত ভোটদান প্ৰক্ৰিয়া হৈছিল। ৰাষ্ট্ৰসংঘৰ এই চনদখন 143খন দেশে পূৰ্ণ সমৰ্থন জনাই এই চনদখন গ্ৰহণ কৰিছিল এই 13 ছেপ্টেম্বৰ তাৰিখে, আৰু সেইদিনাই এই চনদখন ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই। সমগ্ৰ পৃথিৱীৰ এই খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ অধিকাৰ আৰু ক্ষমতা সুৰক্ষিত কৰিবলৈকেই ৰাষ্ট্ৰসংঘই 2007 চনৰ 13 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ ঘোষণা কৰিছিল। অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি হিচাপে মই মতিউৰ ৰহমানে এই কথা কওঁ যে পৃথিৱীৰ 143খন দেশৰ সৈতে ভাৰত ৰাষ্ট্ৰই এই চনদৰ সপক্ষে ভোটদান কৰি চনদ কাৰ্যকৰী কৰিবলৈ দায়বদ্ধ হৈ থাকিও এই ক্ষেত্ৰত বিপৰীত কাৰ্যহে কৰি আছে। সেই কথাটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক। মহাসংঘই এই চনদ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়াক সুৰক্ষিত কৰিবৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত গোচৰ চলাই আছোঁ। এই গোচৰটো 562/2012 আৰু এই গোচৰটোত ভাৰত চৰকাৰে শপতনামা দি 2013 চনত কৈ থৈছে যে এই চনদৰ প্ৰতি ভাৰতৰ পূৰ্ণ সমৰ্থন নাই। এবাৰ এই চনদৰ প্ৰতি সন্মতিসূচক স্বাক্ষৰ কৰাৰ পিছত পূৰ্ণ সমৰ্থন নাই বুলি কোৱাটো কেতিয়াও যুক্তিসংগত নহয়। এইটো এটা দুৰ্ভাগ্যজনক আৰু এইটো এটা ইলিগেল। ভাৰত চৰকাৰে কৰা এই দুমুখীয়া যি নীতি তাৰ বিৰুদ্ধে আমি সাংবিধানিক বিচাৰপীঠ যি আমাৰ আছে তাত আমি উত্থাপন কৰিম আৰু এই সম্পৰ্কত সাংবিধানিক বিচাৰপীঠে নিশ্চিতভাৱে এটা সিদ্ধান্ত দিব। লগতে অসম চৰকাৰেও 2013 চনত এই চনদৰ প্ৰতি সমৰ্থন নাই বুলি সুপ্ৰিম কোৰ্টত শপতনামা দি থৈছে। আৰু এটা উল্লেখযোগ্য কথা যে সদৌ অসম ছাত্ৰ সন্থাই সদায় খিলঞ্জীয়া লোকৰ অধিকাৰৰ কথা খুব কয়, কিন্তু সদৌ অসম ছাত্ৰ সন্থাইও এই চনদখনৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে আৰু 2013 চনত তেওঁলোকে অসম চৰকাৰৰ স্থিতিক সমৰ্থন জনাই এই চনদৰ বিপক্ষে কোৰ্টত শপতনামা দি থৈছে।